নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিশেষ প্ৰশ্নটোৰ উইনাৰ চিলেক্ট কৰিব ওলাইছোঁ। বিশেষ প্ৰশ্নটো দিয়া হৈছিলে, বহুত আগতে দিয়া হৈছিলে আৰু শুদ্ধ উত্তৰ বহুত দিন হ'ল পলমকৈ পালোঁ, কাৰণ 2 মাহৰ ওচৰা-ওচৰি হৈ গ'ল প্ৰশ্নটো দিয়া। প্ৰশ্নটো আছিলে নতুন কলীয়া ভ্ৰমণা দলংখন কেতিয়া অপেনিং কৰা হৈছিল। সেই প্ৰশ্নটো দিয়া হৈছিলে। সেই প্ৰশ্নটো বহুতে প্ৰশ্নৰ উত্তৰ দিছে, কিন্তু সঠিক উত্তৰটো দিয়া নাই। প্ৰায়ভাগে 1 নৱেম্বৰ বুলি দিছে। একচুৱেলি 1 নৱেম্বৰটো শুদ্ধ নহয়। এতিয়া যিজনে শুদ্ধ উত্তৰ দিছে তেওঁক প্ৰথমে শুভেচ্ছা দিলোঁ। তেওঁৰ নাম হৈছে অংকুমণি বৰা। আপোনালোকে কমেণ্টত গৈ চাব পাৰিব সকলোৱে। তেওঁ অংকুমণি বৰা বুলি ইয়াত নাম আছে। তেওঁ মোক মেছেজ কৰিলেই হ'ল যে হয় মই বুলি, তেওঁক মই গিফ্টটো দিম। তাৰ আগতে কৈ দিওঁ শুদ্ধ উত্তৰটো। শুদ্ধ উত্তৰটো হৈছে 31 অক্টোবৰ 2022 চনত। 1 নৱেম্বৰটো শুদ্ধ নহয়। আৰু যিসকলে অন্য উত্তৰ দিছে তেওঁলোকে এই ভিডিঅ'টো ভালকৈ চাব, কাৰণ এইটো অলৰেডি গুগল চাৰ্চ কৰিলে পটককৈ পোৱা নাযায় বস্তুটো। সেইকাৰণে মই কৈছিলোঁ বাৰে বাৰে যে টিচাৰসকলৰ সহায় লোৱা, কাৰণ টিচাৰসকলে অৱগত হ'ব পাৰে এই বিষয়ে। এইবাবে বাৰে বাৰে মই কৈছোঁ, যিকোনো প্ৰশ্নৰ উত্তৰ দিওঁতে নিজে যদি পঢ়া নাই তেতিয়াহ'লে টিচাৰৰ সহায় ল'বা। তোমালোকে যিসকল ষ্টুডেণ্ট তেওঁলোকে টিচাৰৰ সহায় ল'ব পাৰে, আৰু অন্যান্যসকলে তেওঁলোকে আনৰ সহায় ল'ব পাৰে। গতিকে শুদ্ধ উত্তৰ দিলে ভাল লাগে। আৰু এই বিশেষ প্ৰশ্নটোৰ উত্তৰ পালোঁ বাবেই আজি তেওঁক উইনাৰ হিচাপে আমি চিলেক্ট কৰিলোঁ, অংকুমণি বৰাক। আৰু এই ৱায়াৰলেছ স্পীকাৰটো তেওঁক দিয়াৰ সিদ্ধান্ত লৈছোঁ। গতিকে তেওঁ সোনকালে কমেণ্ট কৰক 4 দিনৰ ভিতৰত। অন্যথা অন্য প্ৰশ্নৰ উত্তৰ অহাৰ লগে লগে এই অংকুমণি বৰাক কৈছোঁ 4 দিনৰ আগে তুমি কণ্টেক্ট কৰা, অন্যথা পুৰস্কাৰটো বাতিল কৰা হ'ব 4 দিনৰ পাছত। মনত ৰাখিবা। গতিকে যিসকল তেওঁৰ লগৰ আছে, লগৰসকলেও যাতে তেওঁ যদি ভিডিঅ'টো চোৱা নাই তোমালোকে চাই আছা, তেওঁক জনাই দিবা যাতে তেওঁ গিফ্টটো পায় যথা সময়ত, কাৰণ দেৰি হৈ গ'লে তেওঁ হয়তো নাপাবও পাৰে। আৰু আমাৰ 10ম প্ৰশ্ন ইতিমধ্যে দিয়া আছে, সোনকালে কমেণ্ট কৰা। কালি পৰহিৰ ভিতৰত আমি উইনাৰ চিলেক্ট কৰিম, আকৌ এটা নতুন প্ৰাইজ দিম। গতিকে প্ৰাইজ পাবলৈ হ'লে কমেণ্ট কৰিব লাগে, বাছ সিমানেই। 10ম প্ৰশ্ন ইতিমধ্যে দিয়া আছে, অতি সহজ প্ৰশ্ন দিয়া হৈছে, সকলোৱে উত্তৰ দিব পাৰিবা আৰু গুগলত চাৰ্চ কৰিলেও পাই যাবা। গতিকে কমেণ্ট কৰা 3টা আৰু পুৰস্কাৰ ল'বলৈ সক্ষম হোৱা। পলম নকৰিবা, হাতত এদিন বা 2 দিন আছে। কাৰণ ব্যস্ততাৰ কাৰণে ময়ো যথাসময়ত উইনাৰ চিলেক্ট কৰিব পৰা নাই, সেইবাবে পলম হৈ আছে। আৰু অনাগত দিনত মই কণ্টিনিউ 3-4 দিনৰ মূৰে কৰিবলৈ চেষ্টা কৰিম। এতিয়া অলপ ব্যস্ততাৰ মাজতেই তথাপিও চলাই আছোঁ। যি কি নহওক, আমি তেওঁক পুৰস্কাৰটো দিবলৈ আমি মঞ্চস্থ কৰিছোঁ। গতিকে তুমি সোনকালে কমেণ্ট কৰিবা আৰু সকলোৱে তেওঁক শুভেচ্ছা এটা দি দিব। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক এটা নিশ্চয় কৰিব, আৰু তেওঁ যাতে সোনকালে এই ভিডিঅ'টো পায় শ্বেয়াৰটো কৰি দিব। আৰু আপোনাক সকলোৱে কমেণ্ট কৰিবলৈ নাপাহৰিব। কমেণ্ট কৰক আৰু ভাল পুৰস্কাৰ আছে ল'বলৈ চেষ্টা কৰক। ধন্যবাদ। জয় আই অসম।